নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে সৰস্বতী পূজাত যিসকল শিশুৰ 2 বছৰৰ ওপৰত বয়স হৈছে কিন্তু মাত ফুটা নাই, তেওঁলোকৰ বাবে কৰিব পাৰে দুটামান বিশেষ সহজ উপায়, আৰু লগতে যিসকল শিশু সৰু স্কুলত যোৱাই নাই তেওঁলোককো দিব পাৰে হস্তাক্ষৰী। যিসকল শিশুৰ মাত ফুটা নাই তেওঁলোকৰ বাবে সৰস্বতী পূজাৰ আগদিনা আপোনালোকে কিনি আনিব বজাৰৰ পৰা দক্ষিণাৱৰ্তী শংখ বা গণেশ শংখ এটা, আৰু শংখটো ভালকৈ পানীৰে ধুই ভৰ্তিকৈ খোৱা পানী ভৰাই পূজাস্থানত থৈ দিব আৰু ঢাকি থব। গোটেই ৰাতিৰ বাবে থব। পিছদিনা সৰস্বতী পূজাৰ দিনা চাকি ধূপ দি মন্ত্ৰ গোৱাৰ পিছত সেই পানীখিনি যি শিশুৰ মাত ফুটা নাই তেওঁক খাবলৈ দিব। এনেকৈ প্ৰতিদিনে পানী থৈ ঢাকি থব পূজাস্থানত, পিছদিনাখন খাবলৈ দিব সেই পানীখিনি। এনেকৈ যদি এমাহ কৰে আপুনি পৰিৱৰ্তন দেখিবলৈ পাব, মাত ফুটিব আৰু কথা ক'বলৈ আৰম্ভ কৰিব। দ্বিতীয়তে, সৰস্বতী পূজাৰ দিনা মা সৰস্বতীৰ মন্ত্ৰ ওম এং নমঃ জপ কৰাৰ আগতে ৰাতিপুৱা গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি এটা মৌজোলৰ বটল সৰু নতুনকৈ কিনি অনা বজাৰৰ পৰা মা সৰস্বতীৰ চৰণত থব। তাৰপিছত চাকি ধূপ দি মন্ত্ৰ গোৱাৰ পিছত এই মৌজোলৰ পৰা অলপমান সোঁহাতৰ তৰ্জনী আঙুলিৰে লৈ শিশুটোৰ জিভাত আঁকি দিব ওম বা এং। হিন্দী এং লিখিব লাগিব, যদিহে নোৱাৰে তেনেহ'লে ওম লিখি দিব। মৌজোলেৰে লিখিব, সোঁহাতৰ তৰ্জনী আঙুলিৰে মৌজোল চুই মৌজোল লৈ সেই মৌজোলেৰেহে জিভাত এনেকৈ ওম বা এং লিখি দিব। তাৰ পিছৰ উপায়টো হৈছে অলপমান হালধিৰ গুড়ি পূজাঘৰত থব। পূজাত ব্যৱহাৰ কৰা হ'লেও হ'ব বা পাকঘৰত ব্যৱহাৰ কৰা নল'ব, নতুন পেকেট হ'লেও হ'ব। হালধিৰ গুড়ি অলপমান মা সৰস্বতীৰ চৰণত থৈ মন্ত্ৰ গোৱাৰ পিছত চাকি ধূপ দি মন্ত্ৰ গোৱাৰ পিছত অলপমান হালধিৰ গুড়ি আপুনি সোঁহাতৰ তৰ্জনী আঙুলিৰে লৈ ল'ৰা ছোৱালীৰ সোঁহাতৰ তলুৱাত ওম আঁকি দিব বা এং লিখি দিব। এনেকৈ কৰিলেও ল'ৰা ছোৱালী পঢ়াত ভাল হয়। এতিয়া জানক স্কুলত নোযোৱা শিশুৰ প্ৰথম হাতৰ লিখনি কেনেকৈ দিব। তাৰ বাবে আপোনাক লাগিব অলপমান কেঁচা গাখীৰ আৰু লাগিব এটা আনাৰৰ কলম। আনাৰৰ কলম বজাৰত কিনিবলৈ পোৱা যায়, বিশেষকৈ সৰস্বতী পূজাৰ দিনা কিনিবলৈ পোৱা যায়। শিশু আৰু ডাঙৰে গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি পূজাঘৰত এগছি চাকি ধূপ জ্বলাই মা সৰস্বতীৰ বীজ মন্ত্ৰ ডাঙৰে জপ কৰিব ওম এং নমঃ 108 বাৰ জপ কৰাৰ পিছত এই বস্তুখিনি গোটাই থব আগতীয়াকৈ পূজাস্থানত। বগা কাগজ এখিলাও ৰেডি কৰি থব, মা সৰস্বতীৰ চৰণত থব। এতিয়া শিশুৰ হাতত ধৰি আনাৰ কলমটো হাতত ধৰাই দিব। তাৰপিছত গাখীৰ লগাই এই কাগজখিলাত অ আ ক খ লিখাব। এনেকৈ যদি কৰে সেয়া হৈছে হস্তাক্ষৰী বা প্ৰথম হাতৰ লিখনি শিশুক শিকোৱা হয়, আৰু এনেকৈ কৰিলে সৰস্বতী পূজাত ল'ৰা ছোৱালী পঢ়া শুনাত ভাল হয়। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।